এই প্ৰতিবাদ কি হ'ল? আমাৰ দেশতকৈ মামী ডাঙৰ নহয়, যেনেকৈ আমাৰ লাচিত বৰফুকনে দেশতকৈ মোমাই ডাঙৰ নহয় বুলি কৈছিল, আজি ঠিক সেইদৰে আমাৰ কংগ্ৰেছৰ আমি কৈছোঁ যে দেশতকৈ মামী ডাঙৰ নহয়। যিহেতুকে আমি সকলোৱে জানো কালি আৰু পৰহি তাৰ আগদিনাখন আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই গৌৰৱ গগৈ ডাঙৰীয়াৰ ওপৰত এটা মিছা অপবাদ পঞ্চায়ত নিৰ্বাচনৰ আগৰ পৰা তেখেতে এটা ভুৱা অপবাদ জাপি দিছিল যে গৌৰৱ গগৈ ডাঙৰীয়া পাকিস্তানী এজেণ্ট নহয়নে। কিন্তু পৰহি এখন ফ্লপ চিনেমাত পৰিগণিত হ'ল। ৰাইজে বাট চাই আছিল SIT ৰিপৰ্ট আহিব। 10 তাৰিখ কেইবাটাও গ'ল, SIT একো ৰিপৰ্ট নাহিল। তাৰমানে এতিয়া লাষ্টত তেখেতে ক'লে যে SITৰ হাতত ইমান পাৱাৰ নাই, সেইকাৰণে আমি এই বিষয়টো চেণ্ট্ৰেল গভৰ্ণমেণ্টলৈ ঠেলি দিছে। যদিহে গৌৰৱ গগৈ ডাঙৰীয়াই কিবা SIT বা যদি তেওঁ ভাবি আছিলে, গৌৰৱ গগৈ ডাঙৰীয়াই কৈছিল যে মোক SITয়ে নিমন্ত্ৰণ দিব, SITয়ে মোক কুৱেশ্যন সুধিব আৰু মই গোটেই আনচাৰখিনি SITৰ আগত দিম। কিন্তু তেখেতে যেতিয়া SITয়ে তেখেতক নামাতিলে তেতিয়া তেখেতে এখন প্ৰেছ মিট দিলে আৰু যোৱা বিগত দিনবিলাকত মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেনেদৰে মানুহৰ আগত এটা অপবাদ জাপি দি আমাৰ কংগ্ৰেছ দলটোক ৰাইজক যিধৰণে বিভ্ৰান্তিৰ সৃষ্টি কৰিছিল যে গৌৰৱ গগৈ ডাঙৰীয়া পাকিস্তানৰ লিংক আছে, কিন্তু কালি গৌৰৱ গগৈ ডাঙৰীয়াৰ প্ৰত্যেকটো তথ্য উদঙাই দিলে যে গৌৰৱ গগৈ ডাঙৰীয়া সম্পূৰ্ণ আইনী প্ৰক্ৰিয়াৰে পাকিস্তানলৈ গৈছিল, পত্নীৰ লগত 10 দিন আছিল। পত্নীয়ে কি আন্তঃৰাষ্ট্ৰীয় এটা সন্থাৰ লগত কাম কৰিছিল, আন্তঃৰাষ্ট্ৰীয় সন্থাত কি কি কাম কৰিছিল গোটেইখিনি তথ্য তেখেতে দাঙি ধৰিলে। আৰু তেখেতে আৰু এটা প্ৰশ্ন আছিল যে গৌৰৱ গগৈ ডাঙৰীয়াৰ পত্নীয়ে পাকিস্তানৰ পৰা দৰমহা পায়। হাঁহি উঠা আৰু হাস্যজগৰ কথাও তেওঁ জাপি দিছে যে তেখেতে কোনোবা বিদেশৰ পৰা দৰমহা আহি পেলাই বাৰু যদি আহি কোনো ভাৰতীয় মানুহৰ যদি একাউণ্টত সোমাইছে তেতিয়াহ'লে আমাৰ এই চোৰাংচোৱা সন্থা, আমাৰ গৃহ বিভাগ তেতিয়াহ'লে বিফল হৈছে। গৃহ বিভাগ বিফল হৈছে। আমি এগৰাকী ভাৰতীয় নাগৰিক হিচাপে আমাৰো ভয় সংশয় আছে। তাৰমানে কোনেও গম নোপোৱাকৈ ভাৰতৰ পৰা মানুহ পাকিস্তানলৈ যাব পাৰে আৰু পাকিস্তানৰ মানুহ তেতিয়াহ'লে ভাৰতবৰ্ষলৈ আহিব পাৰে। যদিহে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিটো ধৰণে ভুৱা প্ৰচাৰ চলালে, সেইকাৰণে আমাৰো ভয় সংশয় হৈছে। দেশৰ নিৰাপত্তা ফেইলাৰ হোৱাটোৱে তেখেতে কিন্তু পৰহি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যিটো তেখেতে প্ৰেছ মিট দিছিলে তাত এটাই প্ৰমাণ হৈছে যে ভাৰতৰ গৃহ বিভাগ ফেইলাৰ। তেতিয়া যদি ভাৰতবৰ্ষখন আজি 10 বছৰে বিজেপি চৰকাৰ আছে, অসমত বিজেপি চৰকাৰ আছে, তেনে পৰিৱেশত এজন সাংসদ কেনেকৈ পাকিস্তানলৈ গ'ল, কেনেকৈ আহিলে আৰু তেখেত কেনেকৈ দুবাৰকৈ সংসদ হ'ব পাৰে, সেইটো কিন্তু এটা ডাঙৰ প্ৰশ্ন। আৰু যদি এনেকুৱা হৈছে তেতিয়াহ'লে গৃহ বিভাগ ফেইলাৰ, আমাৰ বিজেপি চৰকাৰো তেখেতসকলৰ গৃহ বিভাগ ফেইলাৰ হৈছে। আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল কালি ৰাইজে প্ৰমাণ পালে আৰু আপোনালোকে চবতে দেখিব যে গৌৰৱ গগৈ ডাঙৰীয়া এজন খিলঞ্জীয়া অসমীয়া হয়, তৰুণ গগৈ পুত্ৰ। তেখেতে মই নিজেই কৈছে যে মই লাচিতৰ বংশধৰ, মই কাৰোলৈ ভয় নকৰোঁ আৰু সৎ সাহসেৰে তেখেতে গোটেইখিনি তথ্য কালি ৰাইজৰ আগত প্ৰেছ মিটৰ জৰিয়তে প্ৰকাশ কৰিলে আৰু ইয়াৰ পৰা প্ৰমাণিত কৰিলে যে তেখেত আইনী প্ৰক্ৰিয়াৰে পাকিস্তানলৈ গৈছিল আৰু আইনী প্ৰক্ৰিয়াৰে তেখেত ঘূৰি আহিছে আৰু তাত কোনো কিন্তু মতভেদ নাই। যদি হিমন্ত বিশ্ব শৰ্মা আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এতিয়াও যদি কৈ আছে তেতিয়াহ'লে ভাৰতৰ গৃহ বিভাগ, চোৰাংচোৱা বিভাগ ফেইলাৰ হৈছে আৰু আমি ভাৰতীয় হিচাপে বা অসমীয়া হিচাপে তেতিয়াহ'লে ভাৰতবৰ্ষত সুৰক্ষিত নহয়। আজি আমাৰ অসম প্ৰদেশ কংগ্ৰেছৰ নিৰ্দেশত খুব তৎকালীনভাৱে আজি আমাৰ আপোনালোকে গম পাইছে যে যিজন মুখ্যমন্ত্ৰীৰ পত্নী 12,000তকৈ অধিক মাটি তেখেতে গ্ৰাস কৰিছে। আমাৰ যিখিনি দুখীয়া পৰিয়ালৰ বাগানীয়া হওক,
সকলো আমাৰ দৰিদ্ৰ পৰিয়ালক তেওঁ যিখিনি মাটি পাতা দিম বুলি কথা দিছিলে মাটি পাতাটো দিয়াটো দূৰৈ কথা তেখেতে আজি স্কুলৰ পৰা ধৰি হোটেলৰ পৰা ধৰি বহুত কিবা কিবি বনাইছে আপোনালোকে আমি ফেচবুকতহে দেখিবলৈ পাইছোঁ কিন্তু আজি দুখীয়া পৰিয়ালক নিদি দুখীয়া পৰিয়ালক টেটু চেপি আজি প্ৰতিটো বস্তুত মূল্য বৃদ্ধি কৰি ৰাস্তাই পদূলিয়ে টুল গেট বহুৱাই আজি সেই মামা মামীয়ে কি গতি লৈ আমাৰ ৰূপান্তৰিত কৰিছে অসম দেশখন আৰু বিশেষকৈ আপোনালোকে জানে যে আজি আমি এটা প্ৰতিবাদী কাৰ্যসূচী লৈছোঁ এই প্ৰতিবাদী কাৰ্যসূচী লোৱাৰ এটাই উদ্দেশ্য যে আমাৰ মামীয়ে মাটি এৰিব লাগিব মামীয়ে মাটি এৰি পেলাই আমাৰ দৰিদ্ৰ পৰিয়ালক মামীয়ে মাটি গতাই দিব লাগিব আজি আমি এই প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছোঁ আৰু আপোনালোকে গম পাইছে যে গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত কালি আমি পৰহি আমি দুটা দিন আমি ফেচবুকত মোবাইলত আমি লাইভত বহুতখিনি দেখিবলৈ পাইছোঁ যে গৌৰৱ গগৈ পাকিস্তানী বুলি সজাইছে কিন্তু আপোনালোকে জানে যে 10 তাৰিখে তেওঁলোকে আগতে কৈছিলে 10 ছেপ্টেম্বৰত উলিয়াম 8 তাৰিখে উলিয়াম চব যেনেকৈ চিনেমা ফক তেনেকুৱা হ'ল যে একো এটা নিউজ আজিলৈকে উলিয়াব তেওঁলোকে নোৱাৰিলে হয় পাকিস্তানলৈ কোন যোৱা নাই আজি গৌৰৱ গগৈ গৈছে আজি তেওঁলোকৰ যিজন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী গৈছে নৰেন্দ্ৰ মোদীয়ে বিৰিয়ানী খাই আহিছে আমি ফটো দেখিবলৈ পাইছোঁ মোবাইলত দেখিছোঁ আমি নিউজত দেখিছোঁ তেওঁলোকৰ আমি আজি চাবলৈ গ'লে আজি গৌৰৱ গগৈ আমাৰ গৈছেতো গৈছে আমি নাই যোৱা বুলি কোৱা নাই গৌৰৱ গগৈ সঁচা কথা কৈছে তেওঁ সংবাদ মেলত কৈছে যে মই যোৱাটো হয় কি কাৰণে কৈছে সম্পূৰ্ণ সকলোৱে জানে আৰু তেনেকুৱা ক্ষেত্ৰত তেওঁলোকৰ প্ৰধানমন্ত্ৰীও গৈছে তেতিয়া মুখ্যমন্ত্ৰীয়ে কি ক'ব যে তেখেতৰ অভিভাৱক যিজন প্ৰধানমন্ত্ৰী তেখেতেই পাকিস্তানলৈ গৈ আহিছে তেওঁ এই উত্তৰ আমাক কি দিব আৰু তেওঁ মিছাকৈ সজাই পেলাই আজি দুদিনৰ আগত আপোনালোকে জানে যোৰহাট আমি সমষ্টিত দেখিবলৈ পাইছোঁ যে হিতেন্দ্ৰনাথ গোস্বামী এজন আইনৰ মানুহজনে আইনৰ পৰা একো নোপোৱাকৈ কেনেকৈ আমাৰ গৌৰৱ গগৈ ডাঙৰীয়াক পাকিস্তানী সজালে আইনে কিবা ৰিপ্লাই দিছে নেকি যে গৌৰৱ গগৈ যদি সত্য পাকিস্তানী যদি হয় তেওঁলোকে কিয় ৰেষ্ট নকৰিলে কিয় ৰেষ্ট কৰা নাই ৰেষ্ট নকৰাকৈ তেওঁলোকে আজি কি কৈছে যোৰহাটৰ আমাৰ যিখন গৌৰৱ গগৈ ডাঙৰীয়া পুৰণা যিখন ঘৰ এখনেই ঘৰ আছে তেখেতৰ দেউতাকৰ সেই ঘৰখনত থাকে তাকো এটা পৰিয়াল তাত গৈ পেলাই গেটখন ঘন্দালি দিছে এজনী সৰু ছোৱালীয়ে ভয় খাইছে আপুনি চিন্তা কৰক যে তেখেত নাই বুলি জানে তাত গেটখন ঘটালিছে সেইজনে হৈছে হিতেন্দ্ৰনাথ গোস্বামী আমি গৰিহণা জনাইছোঁ তেখেতকো যে তেখেতে একো আইনৰ কথা নজনাকৈ আইনৰ এজন মানুহ তেওঁ যদিও বিধায়ক তেওঁ এজন গম পাই যে উকিল মানুহ তেওঁ আইনৰ কথা জানিব লাগিছিলে জানি পেলাই তেওঁ কি কৰিলে আজি তেখেতে প্ৰতিবাদ কৰি পেলাই যোৰহাটত আজি সকলোকে জনাইছে যে ভোটটো মই কেনেকৈ পাব পাৰোঁ আজি এখন চৰকাৰ থাকিলে এখন বিৰোধী চৰকাৰে আঙুলি টুৱাই দিয়ে আগৰ পৰা আমি দেখি আহিছোঁ যে আঙুলি টুৱাই দিলে সেইখন চৰকাৰে সেইমতে কাম কৰে কিন্তু আমি তেনেকুৱা দেখিবলৈ পাইছোঁ আজি দেখক চক নগাঁৱত গৈছিলে সেইদিনাখনি আমাৰ কংগ্ৰেছৰ পৰিয়ালে সেৱা ল'বলৈ আজি হেৰিয়াৰ আপোনালোকে চক বৰদোৱা থানত যোৱাত কিবা বাধা আছে নেকি বৰদোৱা থানত যোৱা বাধা নাই আজি বৰদোৱা থানত যাবলৈ গৈ তেওঁলোকে কি কৈছে আমাৰ মহিলাক অত্যাচাৰ কৰিছে গাড়ী কাষত ৰখাই বস্ত্ৰহৰণ কৰিছে আমি ভাওনাতহে শুনিবলৈ পাইছিলোঁ দুৰ্পতি বস্ত্ৰহৰণ দুজনী মহিলাক ডিঙুটা কৰিছে কাপোৰ বস্ত্ৰ খুলি দিছে ভিডিঅ'ত দেখাই দিয়া নাই কি অৱস্থালৈ লৈ গৈছে সেইকাৰণে মমাক আমি জনাইছোঁ যে গৰিহণা জনাইছোঁ যে এনেকুৱা কাম কৰিবলৈ এৰক যদি আপুনি ভাল কাম কৰে আপোনাক ভোট দি আকৌ মুখ্যমন্ত্ৰী পাতিব এনেকুৱা অপপ্ৰচাৰ চলাই যে গৌৰৱ গগৈ পাকিস্তানী বুলি অপপ্ৰচাৰ চলাই এনেকৈ ভোট নিবিচাৰিব আমি সকীয়াই দিছোঁ আৰু শেষত তেখেতসকলক আমি গৰিহণা জনাইছোঁ মোৰ ক'বলগীয়া সিমানেই